জাজৰি গৰিয়ামৰীয়া দেখি জাতীয় পৰিষদৰ জনগোষ্ঠীয় সমাৰোহৰ ব্যাপক প্ৰস্তুতি। সদৌ অসম গৰিয়ামৰীয়া দেখি জাতীয় পৰিষদৰ মৰিগাঁও আৰু নগাঁও জিলা সমিতিৰ উদ্যোগত জাজৰি আঞ্চলিক সমিতি আৰু জাজৰিবাসীৰ আতিথ্যত জাজৰি বালিজান মহৰসিং চৰ্দাৰ ক্ষেত্ৰত আগন্তুক 13 আৰু 14 ডিচেম্বৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব এক বিশাল জনগোষ্ঠীয় সমাৰোহ। সভাপতি মুন ঠাকুৰীয়া, সম্পাদক জিয়াউৰ ৰহমান, কেন্দ্ৰীয় উপসভাপতি ইমৰান হুছেইন, সাধাৰণ সম্পাদক আৰিফুদ্দিন আহমেদ, সাংগঠনিক সম্পাদক ইছতাক উদ্দিন আহমেদৰ উপৰিও মৰিগাঁও জিলা সমিতিৰ সভাপতি ইবাদুল আলী, সাধাৰণ সম্পাদক মানোৱাৰ হুছেইন, নগাঁও জিলা সমিতিৰ সভাপতি জৈনুদ্দিন আহমেদ, সাধাৰণ সম্পাদক জেহিদুৰ ৰহমানৰ লগতে দুয়োখন জিলা সমিতিৰ বহুকেইজন বিষয়ববীয়া আৰু জাজৰি আঞ্চলিক সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকিব। 14 তাৰিখে পুৱা শোভাযাত্ৰাত অংশগ্ৰহণ কৰিব জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈয়ে। নেকিব ৰহমানকে ধৰি নিশা বহুকেইগৰাকী শিল্পীয়ে গীতৰ শৰাই আগবঢ়াব। নমস্কাৰ, মই অমৃতা। সদৌ অসম গৰিয়ামৰীয়া দেখি জাতীয় পৰিষদে নগাঁও আৰু মৰিগাঁও জিলা সমিতিৰ উদ্যোগত আয়োজন কৰিছে জনগোষ্ঠীয় সমাৰোহ অহা 13 আৰু 14 ডিচেম্বৰত। 14 ডিচেম্বৰত হ'বলগীয়া সাংস্কৃতিক শোভাযাত্ৰাত পুৱা 9 বজাত আপোনালোকৰ মাজত মই উপস্থিত থাকিম। গতিকে সকলোকে আমন্ত্ৰণ জনালোঁ, আহিব, লগ পাম। নমস্কাৰ। সদৌটিলৈ আমি সদৌ অসম গৰিয়ামৰীয়া দেশী জনগোষ্ঠী কেইটাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনাইছোঁ। অহা ইংৰাজী 13 আৰু 14 ডিচেম্বৰ শনি আৰু দেওবাৰে জাজৰি বালিজান মহৰসিং ক্ষেত্ৰত যি দুদিনীয়া কাৰ্যসূচীৰে আমি বৰ্ণাঢ্য অনুষ্ঠান আৰম্ভ কৰিবলৈ গৈ আছোঁ, এই অনুষ্ঠানলৈ মই সকলোটিকে আহ্বান জনাইছোঁ যাতে সময়মতে সকলো আহক আৰু আমাৰ অনুষ্ঠান ভাগ হেৰি কৰক। এই অনুষ্ঠানৰ আমাৰ সাংস্কৃতিক শোভাযাত্ৰা হ'ব 14 তাৰিখে। এই শোভাযাত্ৰাত আমাক নেতৃত্ব দিব সকলোৱে পৰিচিত জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈ আৰু ৰৈ ৰৈ বিনালেৰ অভিনেত্ৰী মৌ অৰ্থাৎ মৌচুমী আলিফা, তেওঁ ইয়াত উপস্থিত থাকিব আৰু বিশিষ্ট কণ্ঠশিল্পী নেকিবুৰ ৰহমান, ববিতা শৰ্মা আহিব, আমাৰ ইয়াক গান গাই শুনাব। তাৰোপৰিও আছুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, পলাশ চাংমাই, বসন্ত গগৈ, নেকিবুৰ জামান, হাফিজুল আহমেদ, অধ্যক্ষ গৰিয়া উন্নয়ন পৰিষদ, এইসকলে আমাক ইয়াত বক্তব্য ৰাখিব। আমাৰ গৰিয়ামৰীয়া দেশী জনগোষ্ঠীৰ উত্তৰণৰ বাবে যি আমি হেৰি লৈছোঁ, প্ৰগ্ৰাম লৈছোঁ, তাত যাতে আমি সফল হ'ব পাৰোঁ তাৰে মানে হেৰি কৰিছোঁ, কামনা কৰিছোঁ। গতিকে সকলোকে মানে পুনৰবাৰ অসমৰ বিভিন্ন প্ৰান্তত থকা আমাৰ গৰিয়ামৰীয়া দেশী জনগোষ্ঠীৰ ভাই ভণ্টীসকলক আমি আমাৰ জাজৰিলৈ আমন্ত্ৰণ জনাইছোঁ 13 আৰু 14 তাৰিখে। ধন্যবাদ। নমস্কাৰ, সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি আপোনালোকক অৱগত কৰিব খুজিছোঁ যে অহা ইংৰাজী 13, 14 ডিচেম্বৰ শনি আৰু দেওবাৰে জাজৰি বালিজানত, নগাঁও মৰিগাঁৱৰ জাজৰি বালিজানত সদৌ অসম গৰিয়ামৰীয়া জাতীয় পৰিষদৰ জনগোষ্ঠীয় সমাৰোহৰ আয়োজন কৰা হৈছে দুদিনীয়া কাৰ্যসূচীৰে। উক্ত কাৰ্যসূচীত আমি বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিচালনা কৰাৰ উপৰিও মুকলি সভা থাকিব, প্ৰচেছন থাকিব আৰু আমি অসমৰ বৰেণ্য ব্যক্তিসকলক তালৈ আমন্ত্ৰণ কৰিছোঁ। তেওঁলোকে বক্তব্য ৰাখিব, বিভিন্ন জনগোষ্ঠীৰ মানুহ তালৈ আহিব। গতিকে আমি ইয়াৰ জৰিয়তে অসম চৰকাৰক অৱগত কৰিব খুজিছোঁ যে এই গৰিয়ামৰীয়া দেখি জাতীয় জনগোষ্ঠীকেইটাক অসম চৰকাৰে পূৰ্ণ মৰ্যাদাৰে OBC প্ৰদান কৰক। লগতে আমাৰ এই জনগোষ্ঠীয় যিটো জৰীপ কাৰ্য এতিয়ালৈকে বাকী আছে, সেই জৰীপ কাৰ্য অবিলম্বে আৰম্ভ কৰিব লাগে আৰু জনগোষ্ঠীয় যিটো খিলঞ্জীয়া স্বীকৃতি প্ৰদান কৰিছে, সেই খিলঞ্জীয়া স্বীকৃতি সংবিধানৰ জৰিয়তে বা বিধানসভাত
গেজেট নটিফিকেশ্যনৰ জৰিয়তে কৰিব লাগে, যাতে ভৱিষ্যতলৈ এই জনগোষ্ঠীকেইটা সুৰক্ষিত হয়। অন্যথা কালৰ গতিত এই জনগোষ্ঠীকেইটা নিঃশেষ হৈ যোৱাৰ পথত সেই চৰকাৰক এই অনুষ্ঠানৰ জৰিয়তে, এই সমাৰোহৰ জৰিয়তে আমি দাবী জনাম, যাতে এই অনুষ্ঠানকেইটাৰ যিবোৰ দাবী আছে সেইবোৰ যাতে চৰকাৰে পালন কৰে, মানি লয় আৰু আমাক সুখী কৰে। লগতে আমি উক্ত 2 দিনতে অসমৰ বিভিন্ন প্ৰান্তৰ গৰীয়া মৰীয়া জনগোষ্ঠীয় সকলোকে আমন্ত্ৰণ জনাইছোঁ, যাতে তেওঁলোক উপস্থিত থাকি আমাক উৎসাহিত কৰে আৰু এই জাতি জনগোষ্ঠীকেইটাৰ কাৰণে কি কৰিবলগীয়া আছে, আমাৰ কৰণীয়, সেই বিষয়ে অৱগত হয়। কাৰণ এটা কথা আমি সকলোৱে জনা উচিত যে নাকান্দিলে কেঁচুৱাক মাকে কোনো গাখীৰ নিদিয়ে। ঠিক তদ্ৰূপ চৰকাৰৰ ওচৰত যদি আমি আন্দোলন আৰম্ভ নকৰোঁ, বাটে পথে যদি আমি চিঞৰ বাখৰ নকৰোঁ, আমি যদি চৰকাৰক আমাৰ ন্যায্য দাবীৰ কাৰণে বাধ্য কৰাব নোৱাৰোঁ, তেতিয়ালৈকে আমি আমাৰ প্ৰাপ্য আদায় কৰিব নোৱাৰিম। সেই সকলোকে বিনম্ৰভাৱে আহ্বান জনাইছোঁ, জাতিৰ কাষত সকলো থিয় হওক, আমি একতাৰে যাতে আমাৰ যিবোৰ দাবী সেইবোৰ মানি ল'বলৈ চৰকাৰক বাধ্য কৰাব পাৰোঁ। জয় অসম। ধন্যবাদ। বটদ্ৰৱাৰ পৰা মেহদি জামানৰ ৰিপৰ্ট, NE এক্সপ্ৰেছ।